নমস্কাৰ দৰ্শকসকল, এছ নিউজলৈ স্বাগতম জনাইছোঁ। মই প্ৰাণদীপ প্ৰতিম বৰুৱাই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান মই ইয়াত উপস্থিত আছোঁ। জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত যি এদিনীয়া ইয়াত সৎসংগ অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছে। সেই এদিনীয়া সৎসংগ অনুষ্ঠানত মই আজি নাহৰতীয়া নামদান কেন্দ্ৰত বৰ্তমান ইয়াত উপস্থিত হৈ আপোনালোকক ইয়াৰ পৰিস্থিতি, ইয়াৰ সৎসংগ কেনেদৰে আয়োজন কৰা হৈছে তাৰে দেখুৱাবৰ কাৰণে মই ইয়াত আজি উপস্থিত হৈছোঁ। মই ইয়াত এজন শ্ৰদ্ধালুৰ পৰা মই জানিব বিচাৰিম যে তেওঁ ইয়াত সৎসংগ অনুষ্ঠান যিহেতু আজি অনুষ্ঠিত কৰা হৈছে, এই সৎসংগ অনুষ্ঠানত কি আজি তেওঁলোকক জ্ঞানৰ বিষয়ে কোৱা হৈছে তাৰ দুআষাৰ মই জানিব চেষ্টা কৰিম। ছাৰ নমস্কাৰ। হয় ছাৰ, নমস্কাৰ। ছাৰ, আমি আহি দেখিব পালোঁ যে আপোনালোকে যিহেতু সৎসংগ অনুষ্ঠানত যিহেতু ইমান পৰিপাটিকৈ ৰখা হৈছে, আজি এই সৎসংগ অনুষ্ঠানত কি প্ৰগ্ৰেমৰ বিষয়ে সন্ত ৰামপালজী আৰু আপোনালোকৰ আৰু কিবা বিশেষ প্ৰগ্ৰেম আছে নেকি আজি ইয়াত সৎসংগত? হয়, আজি ইয়াত বিশেষ প্ৰগ্ৰাম এটা আছে, য'ত আমাৰ সৎসংগ হ'ল। সৎসংগত আমাক বুজোৱালে যে ভক্তি কৰিব লাগে, চবৰ পৰা বিকাৰ পৰা আঁতৰি থাকিব লাগে, আন এজনক মান সন্মান কৰি ভালকৈ চলিব লাগে সমাজক। এইবিলাক বাৰ্তা আমাৰ সদগুৰু সন্ত ৰামপালজী মহাৰাজ দিলে। আৰু সদগুৰু সন্ত ৰামপালজী মহাৰাজ এইটো এটা বাৰ্তা দিছে যে সমাজত দহেজ ৰূপ যোনটো হৈ আছে যৌতুক, তো এইটোকো সমাপ্ত কৰিব লাগে। কেলে কি আজি যোনটো সমাজ চলি আছে, ছোৱালী এটা যদি জন্ম পাই যায় তো সেইটোক ভাবি লয় যে এইটো এটা বোজ মাৰি লয়। যেনেকুৱা বোজ মানি লয়, এইটো কিছুমানক হয়তো গৰ্ভতে মাৰি দিয়ে, কিছুমানতো জন্ম পোৱাৰ পাছত মেডিকেলতো মৰি যায়, কাৰোবাকতো দৰৱো খুৱাই দিয়ে, এনেকা মৰি যায়। তো এইবিলাক পুৰুণ হত্যাও সন্ত ৰামপালজী মহাৰাজ কৰিছে। ছোৱালী আৰু ল'ৰাৰ মাজতে কোনটো পাৰ্থক্য নহয়, ছোৱালী যোনটো অধিকাৰী থাকে বা আছে, ল'ৰাৰো এইটো সমানেই হ'ব লাগে। তো সদগুৰু সন্ত ৰামপালজী মহাৰাজ আজি যতমুক্ত বিবাহ এটা আছে ইয়াত 17 মিনিটত, য'ত বিবাহ সম্পন্ন হয়। তো আজি ইয়াত আছে দুই পৰিবাৰ ৰাজি খুচি হৈ আহিছে। আজি ৰমণীটো হ'ব। ৰমণীটোক আমাৰ সন্ত ভাষাত বিবাহটোকেই ৰমণী বুলি কওঁ। তেতিয়াহ'লে দৰ্শকসকল, যিহেতু আমি জানিব পাৰিলোঁ যে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ যিহেতু অনুয়ায়ীৰ পৰা আমি জানিব পাৰিলোঁ যে তেওঁ বহুতখিনি কথা ক'লে। যৌতুকমুক্ত বিবাহ, এই যৌতুকমুক্ত বিবাহৰ কাৰণে আজি এই সৎসংগতে তেওঁলোকে যৌতুকমুক্ত বিবাহ, লগতে ৰমণী পদ্ধতিৰে তেওঁলোকে বিবাহ সম্পন্ন কৰে। আজি এই ৰমণী বিবাহৰ দ্বাৰা ইয়াত যৌতুকমুক্ত বিবাহ আপোনালোকক দেখুৱাম। আমি যৌতুকমুক্ত বিবাহৰ ফালে আমি আপোনালোকক কিছু দৃশ্য দেখুৱাবৰ কাৰণে লৈ গৈছোঁ। দৰ্শকসকল, দেখিবলৈ পাই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত যি যৌতুকমুক্ত বিবাহ ইয়াত ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। আমি এই যৌতুকমুক্ত বিবাহ সম্পূৰ্ণ হৈ যোৱাৰ তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আমি দুআষাৰ জানিব চেষ্টা কৰিম। নমস্কাৰ বাইদেউ। বাইদেউ, আপোনাৰ শুভ নামটো জনাব। अनीता दासी। आप कहाँ से आए हैं? हम लोग बावनबाड़ी डिब्रूगढ़ से। जो जगतगुरु संत रामपाल जी जो महाराज का जो अब दहेज मुक्त विवाह है, उसको आप किस तरह नज़र से देखते हैं? ये हमारे गुरुजी ने, संत रामपाल जी महाराज ने पूरे विश्व में मिशन चलाया है। जो गरीब माँ बाप है वो लोग को दहेज मुक्त शादी कराने के लिए, जो माँ बाप के ऊपर ऋण का बोझ ना बने और दहेज मुक्त शादी हो, बेटी अपने घर ससुराल सुख शांति से रहे। जो दहेज मुक्त विवाह है, जो 1 रुपये भी लेन देन का नहीं होता है, तो जो बाकी समाज है, समाज के लिए आप क्या संदेश देना चाहेंगे?
हम यही बोलेंगे सारे समाज से कि हमारे गुरुजी बहुत अच्छे मिशन चलाए हुए हैं। आप सभी हमारे गुरुजी का ज्ञान समझे और सत्संग देखें, उनका शरण में आए और अपना बेटी को और उनके नियम के अनुसार अपना शादी कराएँ। और क्योंकि उनके अनुसार शादी कराने से बेटियाँ बहुत अच्छे से सुखी से जीवन बिताती है। आजकल इतना दहेज ले देकर भी शादी करने के बाद भी बेटी सुख से नहीं रहती है। कितने दहेज के हेरी से मतलब कहीं आत्महत्या कर लेती है या फिर और बहुत कुछ मतलब देखने को मिलता है हेरी मोबाइल में। इसीलिए हमारे गुरुजी ये बहुत अच्छे हेरी चलाए हैं जे इसमें शादी कराने से एक पैसा का भी लेन-देन नहीं होता है और बेटी बहुत अच्छे से सुख शांति से रहती है। ধন্যবাদ আজি আপোনাক। सच है। দৰ্শকসকল দেখিবলৈ পালে তেওঁ ক'লে যে যৌতুকমুক্ত বিবাহৰ পৰা সন্ত ৰামপালজী মহাৰাজে যিহেতু এখন সুন্দৰ সমাজ গঢ়িবলৈ তেওঁলোকে কৈছে যে সক্ষম হৈছে। গোটেই ভাৰতবৰ্ষত যিসকল লোক আছে বা গোটেই পৃথিৱীত যিসকল লোক আছে তেওঁলোকক যে এইটো বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকক যে যৌতুকমুক্ত বিবাহৰ পৰা কিমান লোকৰ পৰিয়াললৈ সুখ শান্তি ঘূৰাই আহিছে। আমি এই নতুন দাম্পত্যহালৰ পৰা দুআষাৰ জানিব চেষ্টা কৰিম। নমস্কাৰ বাইদেউ। सत साहेब। বাইদেউ আপোনাৰ শুভ নামটো জনাব। अनिता दासी। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বামুণবাড়িৰ পৰা আহিছোঁ। বামুণবাড়িৰ পৰা আহি যিহেতু আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ যিহেতু ৰমেনী বিবাহ প্ৰথাত আবদ্ধ হৈছে, এই বিবাহটো আপুনি প্ৰেৰণাটো ক'ৰ পৰা পালে? ৰামপাল গুৰু মহাৰাজৰ পৰা পাইছোঁ প্ৰেৰণাটো। ইয়াত আপোনালোকে টকা পইচা কিবা দি কেনে আপোনালোকে আজি বিবাহ প্ৰথাত আবদ্ধ হৈছে নেকি? নাই, একো লেনদেন টকা পইচা দিয়া নাই। আৰু যিবোৰ লাগতিয়াল বস্তু আপোনালোকৰ ইয়াত লাগিছে, যিহেতু আপোনালোকে মেড ধৰি লওক, আপোনালোকৰ কিতাপো ধৰি লওক দেখিছোঁ হাতৰ এখন, আপোনালোকৰ ধৰি লওক কিবা কিবি ধৰি লওক, আৰু যিহেতু কিবা পূজাৰ সামগ্ৰী কিবা পইচা দিয়া হৈছে নেকি? একো পইচা টকা দিয়া হোৱা নাই ইয়াত, চব ফ্ৰীতে হয়। ধন্যবাদ থাকিল বাইদেউ আপোনালৈ। চব চাই মই এইফালৰ পৰাও জানিব চেষ্টা কৰিম, দুআষাৰ জানিব চেষ্টা কৰিম। ছাৰ নমস্কাৰ। সঁচাই। ছাৰ আপোনাৰ শুভ নামটো জনাব। মোৰ নাম নুৰলাল দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই বকলনি চাৰিৰ পৰা 2 নম্বৰ। ছাৰ আপুনি জগতগুৰু সন্ত ৰামপালজী মহাৰাজে যিহেতু আজি যৌতুকমুক্ত বিবাহ কৰাইছে, এই যৌতুকমুক্ত বিবাহৰ পৰা আপুনি কিবা টকা লেনদেন দাবী কৰা হৈছে নেকি? নাই, এটকাও মানে পইচা লেনদেন আৰু দাবী কৰা হোৱা নাই। আপুনি এই প্ৰেৰণাটো ক'ৰ পৰা পালে? সন্ত ৰামপালজী মহাৰাজ পৰাই জ্ঞানটো মানে শুনি পিনে তাৰপৰা প্ৰেৰণাটো পাইছোঁ। আপুনি জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিমান দিন হ'ল আপুনি নাম লোৱা? মই 2022 লৈছিলোঁ। 2022 লৈছে। অঁ। ৰামপালজী মহাৰাজৰ যিহেতু যৌতুকমুক্ত বিবাহ কৰাইছে, এইটোত আপুনি কিমান সুখী আজি? বহুতেই সুখী আছোঁ। সন্ত ৰামপালজী মহাৰাজৰ এইটো মানে জ্ঞানটো পাই এতিয়া দহেজমুক্ত বিবাহটো হৈছে আৰু এইটো মানে আজি বিবাহটো হৈ পিনে বহুতেই সুখী আছোঁ আৰু ভাল লাগিছে। ধন্যবাদ থাকিল ছাৰ আপোনাক। সঁচাই। দৰ্শকসকল দেখিবলৈ পালে আমি আজি যিহেতু উপস্থিত হৈ জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ যিহেতু এদিনীয়া সৎসংগ আছিলে, এই সৎসংগৰ অনুষ্ঠানত ৰমেনী কোৱা হয় তেওঁলোকৰ ভাষাত। যৌতুকমুক্ত বিবাহত তেওঁলোকে যৌতুক নোলোৱাকৈ যিহেতু আদান প্ৰদান নকৰাকৈ তেওঁলোকে যিহেতু 17 মিনিটত তেওঁলোকৰ পথাৰে যিহেতু বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকে নতুন জীৱন যাপন আৰম্ভ কৰে, তাৰে কিছু দৃশ্য আজি দেখুৱাবলৈ আপোনালোকৰ আগত সক্ষম হ'লোঁ। আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকে SN নিউজ, যিটো সত্য আপোনালোকে যিটো জানিব বিচাৰে। ধন্যবাদ থাকিল আজি।